এমপি ইলেকশনৰ পূৰ্বে আৰু সেইটো সময়ত আদিবাসী ছাত্ৰ সন্থা তথা আদিবাসী জাতীয় নায়ক প্ৰদীপ নাগ ডাঙৰীয়াৰ নেতৃত্বত গুৱাহাটীত অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ লগত এটা বৈঠক বহা হয় আদিবাসী ছাত্ৰ সন্থাৰ এটা প্ৰজাতি দলে। সেই বৈঠকতো তেওঁ এটা কথা দিছিলে যে অতি শীঘ্ৰে এমপি ইলেকশনৰ পিছতেই এই কাষ্ট সাৰ্টিফিকেটটো প্ৰদান কৰিম বা জাতিগত প্ৰমাণ পত্ৰটো শুদ্ধভাৱে প্ৰদান কৰিম। আমি দেখা পালোঁ এমপি ইলেকশনো পাৰ হৈ গ'ল, আহি গ'ল বাই ইলেকশন 2024 বৰ্ষৰ। বাই ইলেকশনৰ পূৰ্বেও বৰ্তমান অসমৰ ছ'চিয়েল জাষ্টিছ সামাজিক ন্যায় মন্ত্ৰী তথা অসমৰ শক্তিশালী মন্ত্ৰী পীযুষ হাজৰিকাৰ লগতে বিভিন্ন আদিবাসী জাতীয় জনগোষ্ঠীয় দল সংগঠনৰ লগত গুৱাহাটীৰ ৰূপনগৰত এটা সভা অনুষ্ঠিত হয়, বৈঠক অনুষ্ঠিত হয়, ট্ৰাইপাৰ্টি টক হয়। তাত উক্ত বৈঠকত তেখেতে এটা কথা দিছিল যে বাই ইলেকশনৰ পিছত অসমৰ যিটো জাতিগত প্ৰমাণ পত্ৰ আছে আদিবাসীসকলৰ এই জাতিগত প্ৰমাণ পত্ৰটো প্ৰদান কৰিব। কিন্তু আজি এমপি ইলেকশন পাৰ হৈ গ'ল, বাই ইলেকশন পাৰ হৈ গ'ল, এই 2025 বৰ্ষত আমাৰ পঞ্চায়ত নিৰ্বাচনো পাৰ হৈ গ'ল, কিন্তু তেওঁবিলাকৰ যিটো কথা কেৱল মাত্ৰ কথাই হৈ আছে। সেয়ে আজি আমি অতি দুখেৰে আজি আমি এটা কথা ক'বলৈ বাধ্য হৈছোঁ, যিহেতু আদিবাসী ছাত্ৰ সন্থাৰ এটা সিদ্ধান্ত হয় যে আমাৰ যেতিয়ালৈকে দাবীবিলাক পূৰণ নহয় তেতিয়ালৈকে কিন্তু অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া য'তো আদিবাসী ছাত্ৰ সন্থাৰ এইবিলাক মুকলিভাৱে তেখেতক প্ৰশ্ন কৰিম। সেয়ে আজিৰ বৈঠকত আমি এটা সিদ্ধান্ত ল'বলৈ বাধ্য হৈছোঁ। আমি গম পাইছোঁ যে অহা 24 তাৰিখে ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ আগমন হ'ব। তেখেতে ইয়াত কিবা আঁচনি বিতৰণ কৰিব আহিব বুলি আমি গম পাইছোঁ। আৰু যোনটো সমষ্টিত তেখেতে কথা দিছিলে যে আদিবাসীসকলৰ 90% জনজাতিকৰণৰ কামটো হৈ গ'ল, কেৱল মাত্ৰ 10% আছে, সেই সমষ্টিতে আহিব। সেয়ে আমি আজি বাধ্যত পৰি স্পষ্ট কথা আছে, আজি বাধ্যত পৰি আজি আমি এটা সিদ্ধান্ত ল'বলৈ বাধ্য হৈছোঁ। মুখ্যমন্ত্ৰী ডাঙৰীয়া আহিলেই আমি ভাবিছোঁ যে সমগ্ৰ তিনিচুকীয়া জিলাৰ গোটেই আদিবাসী ৰাইজে মিলি তেখেতৰ ওচৰত যাম আৰু তেখেতক মুকলিকৈ আমাৰ প্ৰশ্নৰ উত্তৰ বিচাৰি যাম। আৰু লগতে উক্ত দিনা আমি কিন্তু আমাৰ আদিবাসী অধ্যুষিত এলেকা গাঁও তথা বাগিচাবিলাকৰ আমাৰ জনগোষ্ঠীৰ মানুহ নিয়াত কিন্তু আমি বাধা কৰিম। এইটো কিন্তু স্পষ্ট আজি সংবাদ মাধ্যমৰ যোগেদি আমি কৈছোঁ। লগে লগে আজিৰ এই কাৰ্যনিৰ্বাহক সভাতে আমি কেইটামান গুৰুত্বপূৰ্ণ সিদ্ধান্ত ল'বলৈ বাধ্য হৈছোঁ যে লগে লগে উক্ত দিনা আমি মুখ্যমন্ত্ৰীৰ আগমনৰ বিৰোধিতাৰে আমি কলা পতাকা তথা কলা কাপোৰ আমি পৰিধান কৰিম আৰু মুখ্যমন্ত্ৰীক স্পষ্ট আকাৰে আমি বিৰোধিতা কৰিম। এইটো কিন্তু খাটাং আছে। আৰু এই গণতন্ত্ৰ দেশত বিৰোধিতা কৰাৰ কোনো ধৰণৰ যদি অপ্ৰীতিকৰ ঘটনা সৃষ্টি হয় বা সংঘটিত হয় তেতিয়াহ'লে তাৰ সম্পূৰ্ণ জগৰীয়া অসম চৰকাৰৰ বিভাগীয় কৰ্তৃপক্ষ হয়, এইটো স্পষ্ট আছে। আৰু ইতিমধ্যে আৰু কেইটামান বিশেষ কথা আছে, যিহেতু আমাৰ মাজত উপস্থিত আছে আমাৰ আদিবাসী ছাত্ৰ সন্থা কেন্দ্ৰীয় সমিতিৰ সন্মানীয় সাধাৰণ সম্পাদক আমাৰ দেৱেন উৰাণ ডাঙৰীয়া, তেখেতো দুই এষাৰ মন্তব্য ডাঙৰীয়া।